গুড ইভিনিং সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে শেষলৈকে চাব। এফালে বাহঁতে কিবাকিবি কৈ আছে, বায়ে সুধি আছে কিবা খোৱাৰ কথা, পাহৰিলোঁ কি সুধি আছিলে। এফালে খুৰীমা আছে, মোৰ লগত এইকেইদিন বহুত বেছি হেল্প কৰি থাকিলে। তাৰপিছতে মা ওলাইছে, মাহী ওলাইছে থ'ব যোৱাৰ কাৰণে। আৰু বাকী বস্তুবিলাক দেউতাই ভৰাই দি আছে, দেউতা যাব থ'বলৈ। আৰু ভণ্টিহঁতে আহিছে গোখানিৰ কাৰণে মোক তুমি গেলে আমিও খানা খাম লগা আৰু তোমাক ভিডিঅ' দি দিম একদম ভাত তাত বনে পুৰা আজি থৈ আহিব না অৰুণাচলত যাই হয় বাই বাই। মনটোত বেয়া লাগে যদিও চবৰে লগত তেনেকৈ ধেমালি কৰি থাকোঁ। যোৱাৰ সময়ত বহুত বেছি বেয়া লাগে হয়নে? সকলোৰে তেনেকুৱাই হয়। যদি নাযাওঁ কিয়, যদি অৰুণাচলৰ পৰা আহোঁ তেতিয়াও তাৰে লগৰ সকলোকে এৰি আহিবলৈ বেয়া লাগে। আৰু ঘৰৰ পৰা গ'লে ঘৰৰ গোটেই মানুহখিনিক এৰি যাবলৈ বহুত বেছি বেয়া লাগে। আমি ষ্টেচন পালোহি আহি, আৰু তাকৰ নাতিয়েকক মানে এৰি দিবলৈ মন নাই। আমি যাব লোৱা ট্ৰেইনখন ফাইনেলি আহি পালে, আৰু আহি পোৱাৰ লগে লগে এইয়া বেডিং পত্ৰবোৰ উঠাই আছে মানুহজনে। আকৌ ভাত খাবলৈ আছে নহয়, ভাবিছোঁ আজি ট্ৰেইনতে খাই দিম। কিন্তু মোৰ ভিডিঅ' কৰা নহ'ল, মানে ৰাতি শুয়ে দিলোঁ ভাতখিনি খাই। তাৰপিছতে এয়া ৰাতিপুৱা দৃশ্য দেই, গোখানিক গোটেই বেডখনে লগা হ'ল। কি হ'ব, উপায় নাই, মই নামি দিলোঁ, তাইকে দি দিলোঁ। আৰু গোখানি দেখিছেনে, তাই মই ভিডিঅ' কৰি থকাৰ কাৰণে চকু মুদি আছে। আৰু মই ওচৰৰ ফালে লৈ যোৱাৰ লগে লগে তাইক ঘূৰি দিছে। আৰু ট্ৰেইনত যে তাই ইমান বেছি ভাল পায় শুবলৈ, এইবাৰ ইমানে মানে ককা আইতাকক ইমান বেছি ভাল পায়, দেউতাক বহুত বেছি ভাল পায়, কিন্তু এৰি থৈ গুচি আহিছে ট্ৰেইনৰ কাৰণে, ট্ৰেইনৰ বেডৰ কাৰণে। উঠিব তাই, শুব, সেইকাৰণে এৰি গুচি আহিছে। এইবাৰ বেছি আমনি নাই কৰা এৰি আহিবলৈ। তো তাৰপিছত আকৌ পাপাকলৈ মনতেই পৰিল নহয়, পাপাকৰ ফালে গুচি গ'ল। আৰু জানেই আপোনালোকক মই আগতো কৈয়ে থাকোঁ যে পাপাকক পালে তাক একোৱেই নালাগে, মানে মাককো নালাগে। আৰু সেয়াই ভাবিলোঁ এবাৰ মোকো দেখাই দিওঁ হয়নে নহয়, কেনেকৈ আছোঁ। ৰাতিপুৱাৰ দৃশ্যত অকণমান দেখাই দিছোঁ, নহ'লে আপোনালোকে বেয়া পাব নহয়। বাকী এয়া চাওক, আকৌ পাপাকে সকলোখিনি কৰি দিব লাগে, সমস্ত। আপোনালোকক কৈয়ে থাকোঁ, আগত চুলি বান্ধি দিব জনা নাছিলে, কিন্তু আজিকালি শিকি গৈছে। কাৰণ ছোৱালীৰ আদেশ যে চব পাপাকেই কৰি দিব লাগে। আগত মই দিছিলোঁ, কান্দে, সেইকাৰণে পাপাকে আৰু সেইখিনিও সহ্য কৰিব নোৱাৰিলে। এতিয়া একদম ধুনীয়াকৈ খোপা যিয়েই নহওক, ছোৱালীৰ কাৰণে চবখিনি কৰি দিব পাৰে আৰু একদম ন টেনশ্যন। মই এতিয়া একো কৰিব নালাগে, একোৱে কৰিব নালাগে। ৰাতিপুৱাই মানে ট্ৰেইনৰ পৰা নামিয়ে কিবা এটা খাব মন গ'ল, মুখখন ধুই ল'লোঁ যে, সেইকাৰণে মই কফি ল'লোঁ। দাদা আৰু মানুহজনে ল'লে গাখীৰ চাহ। ইফালে গোখানি আকৌ সেই ৰাতিপুৱাইনো তাইক কি খুৱাম বুলি, তাই এতিয়া মুখখনেই মেলি থাকিলে, মানে একো খাব দিয়া নাই, অলপ দেৰিকৈ খুৱাম তাই। তাৰপিছতে আকৌ বজাৰখিনি কৰিবলৈ সোমালোঁ, কাৰণ ইয়াৰ পৰাই যিহেতু আমি তাত থাকিলে, অৰুণাচলত থাকিলে মানে ইয়াৰ পৰাই বজাৰ মাজে মাজে লৈ যোৱা হয়, বেলেগে লৈ যায়। বাকী আমি যিহেতু আজি যাম, গতিকে কি কি লাগে সেইখিনি নিজে চাই লৈ গ'লে ভাল হয়, হয়নে? আৰু ৰুমততো একো নাথাকিবই, গতিকে বজাৰখিনি কৰিবলৈ সোমাইছোঁ। এয়া হৈছে চিলাপথাৰ বজাৰ দেই। আৰু যিমান যি বস্তু লাগে চব ওলাইছে। আৰু এনেকৈ বজাৰ আহিলে কি ল'ম কি নল'ম লাগে, হয়নে? সকলোৰে হয় তেনেকুৱা, মোৰ কিন্তু হয় দেই, চব বস্তু ল'ব মন যায়।
নাপিতা বাঢ়িছে তাই কিবাহে বজাৰ চজাৰ কৰি আকৌ ভোক লাগিলে ৰাতিপুৱা নাস্তা খাবৰ কাৰণে সোমাইছোঁ। মই কিন্তু নাখালোঁ দেই। মানুহজনে খাইছে আলু পৰঠা, তাৰপিছতে ঘুগুনি দিছে নেকি। মই অকণমান খাই চালেও ভাল নাপালোঁ, সেইকাৰণে মই নল'লোৱে। আগত মানে মানুহজনকে ল'ব দিছোঁ, তাৰপিছত ল'ম বুলি ৰখি আছিলোঁ, কিন্তু ভাল নহয়, সেইকাৰণে মই নল'লোঁ। ইফালে গোসাঁনীও অকণমান খাইছে পাপাকৰ লগতে, তাইক বেলেগ একো খোৱা হোৱা নাই। আৰু নাস্তা কৰি উঠি এয়া আমাৰ একা বেকা আলিয়েৰে পাহাৰৰ মাজে মাজে ধুনীয়াকৈ আমাৰ জাৰ্ণিটো চলি আছে। আৰু ইমান বেছি ভাল লাগে এই পৰিৱেশটো সঁচাকৈয়ে, সেইকাৰণে অকণমান ভিডিঅ' কৰি আপোনালোককো দেখুৱালোঁ। কিন্তু মই বেছিকৈ চালোঁ দেই, মানে ভিডিঅ' কৰা হোৱা নাই। বাকী এইবিলাক দেখিছেনে কিমান ভাল লাগে যে আহি মানে ৰাস্তাটো কাষেৰে। এনেও ভাল লাগে হয়নে, পাহাৰৰ মাজে মাজে আহি, কিন্তু অলপ ভয়ো থাকে। আৰু শেষত আহি এতিয়া বাজিলে 1টা বাজি গ'ল। সেইকাৰণে হোটেল সোমালোঁ আৰু অলপ দেৰিকৈ প্ৰায় আৰু 1 ঘণ্টা লাগিব। তাৰপিছতে আমি পাই যাম আমাৰ ৰুম। আৰু তাতনো গৈ কি বনাম, সেয়েহে হোটেলত খাব সোমাইছোঁ। মই কিন্তু ইমান বেছি ভাল নাপাওঁ দেই হোটেলত খাই। কেতিয়াবা খাব মন যায় বাৰু, ভাল লাগে কেতিয়াবা খাই। কিন্তু মোৰ যেতিয়া কাৰণে গাড়ীত এনেকৈ বহুত সময় জাৰ্ণি কৰোঁ তেতিয়া খাব একদম নোৱাৰোঁ। তথাপিও আজি একো হোৱা নাই, বমি চমি হোৱা নাই, গতিকে খাব লৈছোঁ। বাকী ব্লগটো ইমানেই, আশা কৰোঁ সকলোৱে চাই ভাল পাইছে। বাই বাই।